नमस्कार सकलोके शुभ आबेली আজি मोर ए आमूल लाइफले सकलोके स्वागतम जनाइছো आशा करू लाइफটো চাই আপোনালোকে ভাল পাব কোনোবা আহিছে নেকি পাপা চাইছা নেকি আৰু যিখিনি মোক দৰকাৰ হয় মই গুটেইখিনি ইয়াত ধুনিয়াকে কাটি বাছি সজাই পৰাই লৈছো যাতে বনাবলে সহজ হয় আৰু এনেও যদি বাহিৰৰ শব্দ আহি আছে এনেও যদি চাবচোন যেতিয়া আমি বনাবলৈ লওঁ বা ৰান্ধিবলৈ লওঁ সেইখিনি সময় যদি গুটেইখিনি বস্তু ধুনিয়াকে কাটি বাছি সজাই পৰাই আগতীয়াকে লোৱা যায় তেনে বনাবলৈও সহজ হয় আৰু অতি সোনকালে বনায়ো হয় আজি মই খুবেই সুন্দৰ এটা ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছো আৰু বিশেষকৈ বাচ্চাৰ কাৰণে আৰু বাচ্চাক খোৱাবলৈ তেনেই টান নহয় জানো আৰু মোৰ লছালি গিটাৰ খুবেই প্ৰিয় এটা ডিশ আপোনাক ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আশা কৰো ৰেচিপিটো আপোনালোকে ভাল পাব আপোনালোকে ঘৰতো ট্ৰাই কৰি চাব আজি মই বনাবলৈ লৈছো বাটাৰ পনীৰ মছলা পাস্তা খুবেই এটা সুন্দৰ ডিশ তেনেহলে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো নে কি কয় কোনোবা আহিছে নেকি লাইফত পাপা watching এফালে মই এনেকৈ দেখাব দে মামা মিটেন ক্লিন কৰি এয়া মই গেছ জ্বলাই ললো যিহেতুকে মই প্ৰথমত মছলাখিনি বনাই লম তাৰ বাবে মই পেনখন বহাই দিলো গৰম হ'বৰ কাৰণে এফালে লৈ আহিবা মিলি এফালে লৈ আহিবা কেমেৰা বিলাহীটো কাটি লওঁ আৰু পিয়াজখিনি কিন্তু মই কাটি বাছিয়ে থৈছো এয়া পিয়াজ আৰু এয়া মই এটা বিলাহীটো দুফাল কৰি কাটি ললো কোনোবা যদি লাইভটো চাই আছে প্লিজ কব মোৰ সাউন্ডখিনি গুটেইখিনি ধুনিয়াকে আহিছে নে নাই এটা পেনখনত অলপমান মই বাটাৰ দি ললো আৰু লগতে যিখিনি বিলাহী পিয়াজ কাটি থৈছিলো সেইখিনি মই দি দিম অলপমান रोस्ट কৰি লম পিয়াজৰ পৰিমাণটো বাৰু কমকে ৰাখিম আৰু লগতে দিলো নহৰু কেইফুটামান নহৰু আৰু আদা কোনে হেল্ল বৰ্ষা পিয়াবা থ্যাংক ইউ লাইভটো জয়েন কৰাৰ বাবে আগলৈ চাই থাকক খুব সুন্দৰ এটা ৰেচিপি ভাল লাগিলে লাইভটোত আহাৰ বাবে পিয়াবা এখানে অকণমান মই रोस्ट কৰি লম
বনাতে কিন্তু বেছি সময় নালাগে খুব মই ধুনীয়াকৈ গোটাই লৈছোঁ আৰু এটা কথা ক'বলৈ পাহৰিলোঁ পাস্তাখিনি মই আগতীয়াকৈ কিন্তু বইল কৰি লৈছোঁ অকণমান নিমখ আৰু ৰিফাইন তেল দি পেলাই পাস্তাখিনি ধুনীয়াকৈ বইল কৰি লৈছোঁ যাতে কম সময় লাগে আৰু কম সময়ত বনাই মই আপোনালোকক ৰেচিপিটো আপোনালোকৰ বাবে আগবঢ়াব পাৰোঁ পাস্তাখিনি বইল কৰি থোৱা দেখি মোৰ সৰু ছোৱালীজনীয়ে তৎধনি হেৰাই দিছে গম পাইছেনে তাইক পাস্তা খাব লাগে মই ইয়াত তেল কিন্তু ব্যৱহাৰ নকৰোঁ একদমেই মই তেল ব্যৱহাৰ নকৰোঁ এয়া মই বাটাৰতে ৰোষ্ট কৰি আছোঁ ময়ো জাষ্ট দেখিলোঁ প্ৰিয়াবা এই 3টা বজাত অথনি মই শ্বেয়াৰ কৰোঁতে টাইমটো দিয়া হোৱা নাছিলে বাৰু 3টা বজাৰ পৰা লাইভ আহিম বুলি কৈছিলোঁ কালি নহয় মই পৰহিয়ে দিছিলোঁ 3টা বজাৰ পৰা লাইভ আহিম বুলি আৰু এইখিনি সময়ত সকলো ফ্ৰীও হয় নহয়নে আৰু ভালো লাগে আৰু আজি পৰিৱেশটো অৱশ্যে খুব ধুনীয়া বাহিৰৰ পৰিৱেশটো বিৰাটেই ধুনীয়া হৈ আছে এইখিনি অলপ এয়া মই ৰোষ্ট কৰি ল'লোঁ এইখিনি ইফালে 2 মিনিট মই ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম যিখিনি ৰোষ্ট কৰি লৈছিলোঁ বিলাহী পিঁয়াজ আদা নহৰু এই গোটেইখিনি মই এটা মিক্সি বাটিত লৈ ল'লোঁ এইখিনি এটা মই ফাইন পেষ্ট বনাই ল'ম তৎক্ষণতে হৈ যায় কিন্তু দেই ৰেচিপিটো খাবলৈ খুব বিৰাট সোৱাদৰ হয় আৰু ভিডিঅ' কোনে কৰিছে ডাঙৰ মাইনা নেকি ছোৱালীক লগাই দিছোঁ আৰু এতিয়া স্কুলো নাই নহয় সেইটো কাৰণে তাইক কৈছোঁ তুমি কেমেৰাটো ধৰা আৰু মই ভিডিঅ'টো কৰোঁ তাইক লগাই দিছোঁ কেমেৰা ধৰিবৰ কাৰণে এতিয়া এইখিনি ধুনীয়াকৈ মই দেখিছে একদম ফাইন পেষ্ট বনাই লৈছোঁ এইখিনি এয়া আনফালে মই কেৰাহীটো বহাই দিলোঁ গৰম হ'বৰ কাৰণে হাই বা লেট হ'ল একো নাই দেৰ একো নাই জাষ্ট মই আৰম্ভ কৰিছোঁহে 10 মিনিট হৈছেহে বাৰু আৰম্ভ কৰা একো লেট হোৱা নাই দিয়া মই এইখিনি পিঁয়াজ বিলাহী আদা নহৰু বাটাৰতে ৰোষ্ট কৰি পেলাই এয়া মই এটা ফাইন পেষ্ট বনাই ল'লোঁ আৰু বাকী যিখিনি আমুলৰ প্ৰডাক্ট গোটেইখিনি লৈছোঁ আৰু আমুলৰ প্ৰডাক্টৰ গুণাগুণ সকলোৱে জানে খুবেই এটা ভাল ব্ৰেণ্ড আৰু এইখিনি পাস্তা মই আগতীয়াকৈ নিমখ আৰু তেল দি বইল কৰি ৰাখিছোঁ থেংক ইউ প্ৰিয়াবা টেগ কৰি দিয়াৰ বাবে থেংক ইউ খুব ধুনীয়া কৰি আচ্ছা থেংক ইউ প্ৰিয়াবা এনেদৰে ছাপোৰ্ট আৰু মৰম দি যাব কেৰাহীটো গৰম হৈ আহিব দিলোঁ আৰু সোনকালে গৰমো নহয় দেখিছেনে যেতিয়া ভাবোঁ সোনকালে কৰোঁ কোনো বস্তু সোনকাল নহয় পিছে ৰাইজে ভাত পানী খাই আজৰি হ'ল নে নাই বাৰু আৰু এয়া কেৰাহীটো গৰম হৈ আহিলে কেৰাহীটো গৰম হৈ অহাৰ লগে লগে ইয়াতে মই দি দিলোঁ বাটাৰ ইয়াতে মই বাটাৰ এড কৰিলোঁ
আৰু বাটাৰখিনি গলি অহাৰ লগে লগে এতিয়া মই দি দিলোঁ যিখিনি পেষ্ট কৰি ৰাখিছিলোঁ বিলাহী পিঁয়াজ আদা নহৰুৰ সেইখিনি দি দিলোঁ। এতিয়া এইখিনিও অলপ সময় মই ভাজি ল'ম। এইখিনি ভাজি থকাৰ মানে আনফালে এটা মিক্সি বাটিত মই এয়া কেইটামান কাজু পেষ্ট কৰি ল'ম। কালাৰটো কি সুন্দৰ আহিছে দেখিছেনে? আৰু সদায় বিলাহীৰ পৰিমাণটো কিন্তু বেছিকৈ ৰাখিব। বাটাৰ পনীৰ হওক বাটাৰ চিকেন হওক। ইউ আৰ মষ্ট ৱেলকাম। লাভ ইউ পিয়াবা। ঠিক আছে এখন দেখোন ব্যৱহাৰ কৰিম আমুল গাখীৰ তাজা। এতিয়া ইয়াতে দি দিম অকণমান জোখ অনুসাৰে নিমখ। যিমান পৰিমাণে নিমখটো লাগে সেই সিমানে জোখ অনুসাৰে নিমখ দিলোঁ। আগতে যিহেতুকে ৰোষ্ট কৰিয়ে লৈছোঁ বেছিকৈ ভাজিব নালাগে বাৰু, অলপমান ভাজি ল'লেই হ'ল। যাতে যিটো পানী থাকে নহয় বিলাহীৰ এটা পানী ওলাই পিঁয়াজ আৰু বিলাহীৰ, সেই পিঁয়াজ আৰু বিলাহীৰ যিটো পানী থাকে সেইটো শুকাই যোৱালৈকে ভাজি ল'লেই হ'ল। আৰু কোনোবা আহিছেনে লাইভটোত? বাকী সকলোৰে কি খবৰ জনাব। বেছি গৰমো নাই ৰ'দো নাই, বতৰটো বৰ বেয়া কৰিছে। ফেনখন দিলে ঠাণ্ডা লাগে, কাপোৰ পিন্ধিলে গৰম লাগে, নহয়নে? ফেন ঠাণ্ডা একেলগে লোৱা বতৰ আৰু। এইখিনি হৈয়ে গৈছে ইতিমধ্যে ভাজা। এতিয়া মই ইয়াতে এড কৰিলোঁ গাখীৰ, আমুল গাখীৰ। ইয়াতে মই গাখীৰ ব্যৱহাৰ কৰিলোঁ। গাখীৰখিনি দি এতিয়া উতলিবলৈ দিম। বনাই থকাৰ মাজতে এষাৰ কথা কওঁ, আমুল পেজে আমাক গৃহিণীসকলক যিখিনি সুবিধা দিছে তাৰ বাবে অশেষ ধন্যবাদ। আমাক মানে ঘৰৰ পৰাই কৰি থাকিব পৰা এটা কাম আমি এইবিলাক, আৰু আমি যিহেতুকে ৰান্ধি ভাল পাওঁ নহয়নে? ৰান্ধি ভাল পোৱাৰ যোগেদি আমি যদি কিবা এটাও কৰিব পাৰোঁ তো সেইটো আৰু তাৰ বাবে আমুল পেজক অশেষ ধন্যবাদ জনাইছোঁ।
এতিয়া এইখিনি হৈ আহিলে উতলিলে এতিয়া মই ইয়াতে এড কৰিছোঁ ক্ৰীম আৰু যিখিনি কাজুৰ পেষ্ট বনাই থৈছিলোঁ সেইখিনি ৰবা দে এতিয়া আকৌ কালাৰটো চেঞ্জ হৈ গ'ল দেখিছা ধুনীয়াকৈ খুব ধুনীয়া ধুনীয়া কালাৰ কিছুমান আহে প্ৰথম ৰঙা এতিয়া তাৰ আকৌ কালাৰটো চেঞ্জ হৈছে খাব যাম দেই বা আহি যোৱা একদম আহি যোৱা এতিয়া আহিলেতো একদম গৰম গৰম পাবা ৰীতাশ্ৰী আহি যোৱা ইয়াতে কিন্তু মই অকণমান এড কৰিম চিলি ফ্লেক্স যিহেতুকে মই জলকীয়া বা জলকীয়া গুড়ি তেনেকুৱা একো ব্যৱহাৰ কৰা নাই সেয়েহে যাতে টেষ্টটো বেলেঞ্চ হয় তাৰ বাবে মই ইয়াতে এড কৰিলোঁ অকণমান চিলি ফ্লেক্স এতিয়া মই ইয়াতে দি দিম আগতে কি হ'ল আগতে বইল কৰি ৰাখা পাস্তাখিনি ধুনীয়া কালাৰ এটা আহি গৈছে ধৰাচোন এইখিনি মই 2 মিনিটমান কিন্তু হ'বলৈ দিম অকণ ওপৰতে ধৰা আনফালে এখন এয়া প্লেটত মই লৈ ল'লোঁ পনীৰখিনি আৰু এইটো মই ঢোকাল ভাবিছোঁ মালাই পনীৰ এতিয়া মই ইয়াতে চিজনিং কৰিম অকণমান দিম নিমখ অকণমান চিলি ফ্লেক্স লগতে অকণমান দিম চাট মছলা ধুনীয়াকৈ সানি ল'ম সানি পেলাই অকণমান এইখিনিৰো ফ্ৰাই কৰি ল'ম ইফালেতো পনীৰখিনি হৈয়ে আছে আৰু চাট মছলা দিলে কিন্তু সোৱাদটো খুব ধুনীয়া আহে চাট মছলাটো স্কিপ নকৰিব ইয়াতে মই পেনখনতে পনীৰখিনিৰো रोस्ट कर लम कोने कोने चाई आछे इमान धुनिया होइसे थैंक यू नीताश्री थैंक यू কি হৈছে আজি নাকাটে হাতেই ভাল গম পাইছে নে पैनखन गरम हो आहिले এতিয়া মই তাতে এড কৰিম বাটাৰ
বাটাৰখিনি গলি অহাৰ পাছতে দি দিম যিখিনি সিজনি কৰি ৰাখিছিলোঁ পনীৰ সেইখিনি। বাকি কোনে কোনে চাই আছে জনাব আজি ৰেচিপিটো মোৰ কেনেকুৱা লাগিছে আপোনালোকৰ। কোনোবা আছে নেকি? এইখিনি হৈ গ'ল, বেছি ৰ'ষ্ট নকৰোঁ। এতিয়া এইখিনি মই যিখিনি পাস্তা বনাই আছিলোঁ তাৰ ওপৰতে দি দিম আৰু এইখিনি ধুনীয়াকৈ এবাৰ লৰাই ল'ম। লৰাই লোৱাৰ পাছতে এতিয়া মই দিম লাষ্টত এইখিনি বেলেঞ্চৰ কাৰণে অকণমান চেনি, যাতে জ্বলা মিঠা একদম গোটেই ভাৱটো আহে, খাবলৈ ভাল লাগে। তাৰ বাবে অকণমান চেনি দিলোঁ। চেনি দিয়াৰ পাছতে ইয়াত দি দিম মই চিজ। এতিয়া অকণমান চিজটো গলিবলৈ দিয়ক 1 মিনিটমান, তাৰ পাছতে আমাৰ পাস্তা ৰেডি। হেল্ল' হেল্ল', কোন আছে? আৰু দেখিছেনে পাস্তা একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল। মই লাহেকৈ গেছটো অফ কৰি দিওঁ। এতিয়া বলক পৰিৱেশন কৰি লওঁ ধুনীয়াকৈ, নে কি কয়? ধৰা পাস্তাখিনি হৈয়ে গ'ল। এতিয়া মই ধুনীয়াকৈ এইখিনি পৰিৱেশন কৰি ল'ম। এবাৰ ওচৰত খোৱাচোন। কেনেকুৱা ধুনীয়া হৈছে ন, খাবলৈ যেন কিমান ধুনীয়া হ'ব। এবাৰ সকলোৱে কিন্তু ট্ৰাই কৰিবলৈ নাপাহৰিব দেই। মই ধুনীয়াকৈ পৰিৱেশন কৰি ল'লোঁ বাটাৰ পনীৰ মছলা পাস্তা। খুব সুন্দৰ এটা ৰেচিপি আৰু বিশেষকৈ বাচ্ছাৰ কাৰণে এনেদৰে বনাই দিব। সিহঁতি যে একদম প্লেট খালী কৰি খাব, বিশ্বাস কৰক। আৰু ময়ো অকণমান দেখাওঁ জুতিলৈ আপোনালোকক, এনে কি কয়? গৰম গৰম হৈ আছে কিন্তু
জ্বলা মিঠা ক্ৰিমিনেছ মজা আপোনালোকে ট্ৰাই কৰিব নাপাহৰিব বাটাৰ পনীৰ মছলা পাস্তা খুবেই সুন্দৰ এটা ৰেচিপি আৰু থেংক ইউ ছ' মাছ সকলোকে মোৰ এই লাইভটোত জইন হোৱাৰ বাবে আৰু লাষ্টত আকৌ এবাৰ পনীৰ আমুল অসমক অশেষ ধন্যবাদ জনাইছোঁ তেনেহ'লে আজি লাইভটো এইখিনিতে সামৰিলোঁ ধন্যবাদ